নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালো। ইতিমধ্যে যি ভোটাৰ ভেৰিফিকেশ্যন আহিছে যাক SIR বুলি কোৱা হয় তাৰ কাৰণে ভেৰিফিকেশ্যন কৰিবলৈ হলে আপোনালোকৰ যিখিনি ডকুমেন্টছৰ প্ৰয়োজন হয় তাৰ ভিতৰতে চাওক যি 2005 চনৰ যেটো ভোটাৰ লিষ্ট হয় হেতু মাস্ট বি সকলো কাৰণে লাগিবই কাৰণ আপোনালোকে ইতিমধ্যে জানে যেটো নোটিছ আহিছে যেটো নোটিছত ইতিমধ্যে যেটো উল্লেখ কৰা হৈছে যে তেওঁলোকৰ বাৰ্থ সাৰ্টিফিকেটৰ লগতে বা অন্যান্য যি পৰিচয় পত্ৰ আছে সেই পৰিচয় পত্ৰৰ লগতে যেটো ভোটাৰ লিষ্ট আছে 2005 চনৰ হেতু সকলোৰ কাৰণে বাধ্যতামূলক আৰু হেতু সকলো লাগিবই গতিকে আপোনালোকে এই ভোটাৰ লিষ্ট কেনেদৰে ডাউনলোড কৰিব আজি এই ভিডিঅ'ৰ যেটো সম্পূৰ্ণ ডিটেইলছ আপোনাক দেখুৱাম কাৰণ আপোনালোকৰ হাতত যেটো মোবাইল আছে আপোনালোকৰ এই মোবাইলটোৰ দ্বাৰাও আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনাৰ ল্যাপটপ আছে কম্পিউটাৰ আছে তাৰ দ্বাৰাও আপোনালোকে ডাউনলোড কৰিব পাৰিব গতিকে আপোনালোকে এই সম্পূৰ্ণখিনি জানিবলৈ হলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে আপোনালোকে ৰিকুৱেষ্ট থাকিলে আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শেয়াৰ কৰি দিব এটা সক আপোনালোকে সেই পুৰণা যিবিলাক ভোটাৰ লিষ্ট আছে 2005 চনৰ হক বা 2025 চনৰে হক হেতু ডাউনলোড কৰিবলৈ হলে আপোনালোকে প্ৰথমতে গুগলত আহিব গুগলত আহে আপোনালোকে প্ৰথমতে সাৰ্চ কৰিব ভোটাৰ লিষ্ট বুলি আপোনালোকে সাৰ্চ কৰিলে হল ভোটাৰ লিষ্ট ডাউনলোড যেতে আপোনালোকে সাৰ্চ কৰিব ইয়াৰ যেটো প্ৰথম যেটো লিংক আহিছে সক ডাউনলোড বুলি ডাউনলোড ভোটাৰ লিষ্ট বা ইলেক্ট্ৰল আহিছে আপোনাৰ যিকোনো এটাৰ পৰা এটা যদি আপোনালোকে ক্লিক কৰে তাৰ নেক্সট পেজটো খুল খাব ইয়াত সক লিখা আছে সক PDF ই-ৰুল আপোনালোকে এটো ক্লিক কৰি দিব ইয়াৰ পিছত আপোনালোকৰ যেটো ষ্টেট হয় আপোনালোকে এই ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত সক PDF ইলেক্ট্ৰ ৰুল আছে আপোনালোকে PDF ইলেক্ট্ৰ ৰুলত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত সক ইয়াত ধুনিয়াকৈ দিয়া হৈ আছে সক PDF ইলেক্ট্ৰ ৰুল ফৰ দা ইয়াৰ 2024 আৰু 25 চনৰ আৰু ইয়াৰ লগতে এটো সক PDF ইলেক্ট্ৰ ৰুল ফৰ দা ইয়াৰ 2005 চনৰ আপোনালোকে এটো ক্লিক কৰি দিব এটো যেতে ক্লিক কৰিব ইয়াত তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই তললৈ আহিব তললৈ আহি পেলাই আপোনালোকে প্ৰথমতে আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় আপোনালোকে ডিস্ট্ৰিক্টটো আপোনালোকে প্ৰথমতে সিলেক্ট কৰিব আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় তাৰ পিছত যেটো আপোনাৰ যেটো সমষ্টি হয় আপোনালোকে সেই সমষ্টিটো সিলেক্ট কৰিব আপোনাৰ যি সমষ্টি হক আপোনাৰ সমষ্টিটো সিলেক্ট কৰিব তাৰ পিছত ইয়াত সক গুটে যি স্কুলত আপোনালোকে যেটো কেন্দ্ৰত আপোনালোকে ভোট দিয়া গুটে কেন্দ্ৰৰ লিষ্ট আছে আপোনালোকে এটা এটা কৈ এনেদৰে চাব পাৰে যে আপোনালোকৰ কোনটো কেন্দ্ৰত আপোনালোকে ভোট দিছিলে সেই কেন্দ্ৰৰ নামটো ইয়াতে আছে 2005 চনত আপোনালোকে যেটো দিছিলে বা আপোনালোকে ইয়াত যেটো সাৰ্চ বাৰ আছে আপোনাৰ সাৰ্চ বাৰত আহি পেলাই আপোনালোকৰ যদি স্কুলৰ নামটো জানে কোনটো কেন্দ্ৰৰ নাম জানে তেতিয়াহলে আপোনালোকে ইয়াতে সাৰ্চ কৰি দিব বা আপোনালোকৰ যেটো পাৰ্ট নম্বৰ থাকে পাৰ্ট নম্বৰটো জানে যদি আপোনালোকে ইয়াতে সাৰ্চ কৰি দিয়া যদি এনেকৈ আপোনালোকৰ পাৰ্ট নম্বৰটো সাৰ্চ কৰিলে আহি যাব তাৰ পিছত যেতিয়া ইয়াত সক আহি গৈছে যেনেদৰে ইয়াত ভিউ PDF যেটো আছে আপোনালোকে ভিউ PDF ত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে সক ইতিমধ্যে এটো ডাউনলোড হৈ গৈছে ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ নাম ইয়াত আছে নে যেটো লিষ্ট আছে আপোনালোকৰ গোটেই লিষ্টটো ইয়াতে ডাউনলোড হৈ গৈছে আপোনালোকে এনেদৰে যিকোনো ডিস্ট্ৰিক্ট হক যিকোনো স্কুলৰ হক যিকোনো কেন্দ্ৰৰ হক যিকোনো সমষ্টিৰ হক আপোনালোকে এনেদৰে ডাউনলোড কৰিব পাৰিব এটো আপোনালোকে সেভ কৰি ল'ব প্ৰথমতে PDF ত আপোনালোকে সেভ কৰি দিব যেতিয়া PDF ত আপোনালোকে সেভ কৰিব সেভ কৰিলে আপোনালোকে ইয়াত সেভ হৈ যাব সেভ হোৱাৰ পিছত আপোনালোকে য'ত ৰাখে আপোনালোকে তাত গৈ আপোনালোকে চাব পাৰিব যে আপোনালোকে কোড সেভ কৰি ৰাখিছিলে তাৰ PDF টো আপোনালোকে ওপেন কৰি আপোনালোকে চাব পাৰিব যে আপোনালোকৰ তাত নাম আছে নে নাই পুৰণা ভোটাৰ লিষ্ট ডাউনলোড কৰিব লাগে আপোনালোকে এনেদৰে ডাউনলোড কৰিব লাগিব এনেদৰে আপোনালোকে ডাউনলোড কৰি ল'ব আপোনাৰ মোবাইল হক বা আপোনাৰ ল্যাপটপ কম্পিউটাৰ যতে আছে আপুনি ডাউনলোড কৰি আপোনাৰ PDF ত ডাউনলোড হ'ব হেতু আপোনালোকে ৰাখি থব গতিকে সকলো ৰিকুৱেষ্ট থাকিল আপোনালোকৰ যদি কিবা PDF ডাউনলোড কৰোতে কিবা অসুবিধা হৈছে বা অন্যান্য ভোটাৰ লিষ্ট লাগে যদি বা আপোনালোকৰ এই SIR বা ভোটাৰ ভেৰিফিকেশ্যন সম্পৰ্কে আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেন্ট কৰিব আপোনালোকৰ বাকি সকলোখিনি সলভ কৰিবলৈ মই যত্ন কৰিম ধন্যবাদ